নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰজে জিকেটেক চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আসাম ট্ৰিবিউনৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট আৰ্টিকল, যিকেইটা আৰ্টিকল আমি অসমীয়াত আলোচনা কৰিম। আৰু যিসকল বন্ধু বান্ধৱীয়ে APSC আৰু ADRE দিব গৈ আছে তেওঁলোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব আৰ্টিকল কেইটা। আৰু যিসকল বন্ধু বান্ধৱীয়ে অলৰেডি প্ৰিপাৰেশ্যন কৰি আছে মেইনছৰ কাৰণে তেওঁলোকৰ বাবেও যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। সেইবাবে সকলোৱে শেষলৈকে চাই থাকিব। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, এই চিৰিজটো আমি আগতে আলোচনা কৰিছিলোঁ, কিন্তু কিছুমান প্ৰব্লেমৰ কাৰণে আমি ৰাখি দিলোঁ। কিন্তু আকৌ আজিৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ। সকলোৱে সহায় কৰিব। ভিডিঅ'টো যদি ভাল লাগে প্লিজ আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ব'লক এটা ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজিৰ প্ৰথম আৰ্টিকেলটো হৈছে আপোনাৰ ভাৰত আৰু চীনৰ সম্পৰ্কৰ মাজত মুখ্য বিবাদ। এইটো যথেষ্ট গুৰুত্বপূৰ্ণ এটা আৰ্টিকেল হয়। এই আৰ্টিকেলটো যিসকল বন্ধু বান্ধৱীয়ে মেইনছ আনচাৰ ৰাইটিঙৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। আৰু পাৰিলে আপোনালোকে নোট কৰি ল'ব, মই সম্পূৰ্ণভাৱে অসমীয়াত দিয়া আছে, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব, নহ'লে যদি PDF লাগে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, ইয়াতে চাব যে আপোনাৰ ভাৰত আৰু চীনৰ মাজত চলি থকা যি সীমান্তৰ উত্তেজনাৰ কথা কোৱাৰ সময় আহি পৰিছে। আপোনালোকে হয়তো সকলোৱে জানে যে শেহতীয়াকৈ যি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী S জয়শংকৰে প্ৰকৃততে নিয়ন্ত্ৰণ ৰেখা বা LACৰ কাষৰ সমস্যা সমাধানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আৰু আমি সকলোৱে জানো যে আপোনালোকৰ যি LAC হৈছে ভাৰত আৰু চীনৰ বাস্তৱিক সীমান্ত। কিন্তু চীন সেনাই ইয়াক কি কৰিছে বন্ধু বান্ধৱীসকল, তেওঁ অনুপ্ৰৱেশ আৰু অতিক্ৰম কৰাৰ একাধিক দৃষ্টান্ত দেখা গৈছে। আৰু ইয়াৰ ফলত যোৱা বছৰ গলৱান উপত্যকাৰ হিংসাত্মক কাণ্ডকে ধৰি দুয়োখন দেশৰ মাজত কেইবাটাও সংঘৰ্ষ সৃষ্টি হৈছে। আৰু এই প্ৰেক্ষাপটৰ আপোনালোকৰ জয়শংকৰে বক্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ ধাৰণ কৰিছে। আৰু তেওঁ LACৰ আপোনাৰ কাষৰে যি শান্তি বজাই ৰখা আৰু যিকোনো সমস্যা শান্তিপূৰ্ব আলোচনাৰ জৰিয়তে সমাধান কৰাৰ গুৰুত্ব আৰোপ কৰিছে। আৰু তেওঁ দ্বিপাক্ষিক চুক্তি আৰু যি প্ৰট'কলৰ কঠোৰ আনুগত্যৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। আমাৰ বৈদেশিক নীতি নিৰ্ধাৰকসকলৰ ওপৰত এনে আস্থা আৰু পেচাদাৰিত্ব দেখিবলৈ পাই আনন্দিত হৈছোঁ আমি বন্ধু বান্ধৱীসকল। আৰু ভাৰত সদায় শান্তিপূৰ্ণ উপায়েৰে বিবাদ নিষ্পত্তি কৰিবলৈ তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ হৈ আহিছে। আৰু জয়শংকৰে এই বক্তব্য সেই প্ৰতিশ্ৰুতিক পুনৰ দৃঢ় কৰি তুলিছে। আৰু বন্ধু বান্ধৱীসকল, মই ইয়াতে যিমান পাৰোঁ আপোনালোকৰ মাজলৈ সেই বস্তুবিলাক মই আগবঢ়াইছোঁ। ইয়াতে আপোনালোকে নোট কৰি ল'ব, পাৰিলে স্ক্ৰীনশ্বট মাৰিবলৈ নাপাহৰিব। ইয়াতে মই দি দিছোঁ যে ভাৰত আৰু চীনৰ যি সম্পৰ্কৰ মাজত মুখ্য বিবাদ, আপোনালোকে পইণ্ট হিচাপে নোট কৰি ল'ব। সীমান্তৰ বিবাদটো ক'ত হৈছে বন্ধু বান্ধৱীসকল, পশ্চিম খণ্ড লাডাখ। আৰু ব্ৰিটিছৰ দ্বাৰা প্ৰস্তাৱিত যি জনচন লাইনে আকচাই আপোনাৰ চীনকে জম্মু আৰু কাশ্মীৰকে ৰাজকীয় ৰাজ্যত ৰাখিছিল। আৰু চীনে জনচন আইন প্ৰত্যাখ্যান কৰে আৰু আকচাই চীনৰ ওপৰত নিয়ন্ত্ৰণ জাহিৰ কৰি আৰু যি মেকডনাল্ড লাইনৰ পক্ষ হয়। ঠিক আছে, আপোনালোকে মনত ৰাখিব যে যদিও আকচাই চীনৰ দ্বাৰা পৰিচালিত হয় আৰু এই বিষয়ত ভাৰত আৰু চৰকাৰৰ স্থিতি হৈছে যে ই জম্মু আৰু কাশ্মীৰ লাডাখৰ অংশ হোৱাৰ বাবে অঞ্চলটোত ভাৰত আৰু এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। ইয়াতে দিয়া আছে যে মধ্যখণ্ড যি হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ মধ্যখণ্ডৰ তুলনামূলকভাৱে সমস্যাৰ সামান্য বিবাদ আছে। আৰু ভাৰত আৰু চীনৰ মানচিত্ৰ বিনিময় কৰে য'ত তেওঁলোকৰ LACৰ ওপৰত ব্যাপকভাৱে সন্মানিত হয়। আৰু পূব খণ্ডত আপোনালোকে চাব পাৰে যে অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ ওপৰত চীনে আপোনাৰ যি মেকমোহন লাইনৰ অবৈধ আৰু গ্ৰহণযোগ্য বুলি বিবেচনা কৰি দাবী কৰে যে 1914 চনত যি চিমলাত অনুষ্ঠিত আপোনাৰ সন্মিলনত স্বাক্ষৰ কৰা তিব্বতীয় আপোনাৰ যি প্ৰতিনিধিসকলৰ যিয়ে মানচিত্ৰ মেকমোহন লাইনৰ বৰ্ণনা কৰিছিল, তেওঁলোকৰ এনে কৰাৰ অধিকাৰ নাছিল। ঠিক আছে, আৰু ইয়াতে সীমান্ত অনুপ্ৰৱেশৰ মই কিছুমান পইণ্ট দি দিছোঁ। ইয়াতে চাব, ভাৰত আৰু চীনৰ মাজত যি সীমা স্পষ্টভাৱে সমগ্ৰ সময়তে নিৰ্ধাৰণ কৰা হোৱা নাই। আৰু এনে কিছুমান প্ৰকাৰৰ কোনো পাৰস্পৰিকভাৱে সন্মত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা আপোনাৰ LACৰ নাই। আৰু বিভিন্ন উদাহৰণত আপোনাৰ সীমান্ত সংঘৰ্ষ সংঘটিত হৈছে, যাৰ ভিতৰত আছে 2014 চনত আপোনাৰ ডেমচুক, 2015 চনত দেপচাং, আৰু 2017 চনত আপোনাৰ টুকুলাম, আৰু 2020 চনত গালৱানৰ ঘটনা। আপোনালোকে হয়তো সকলোৱে আপোনাৰ গালৱানৰ ঘটনাটো আপোনালোকে হয়তো দেখিছে। আৰু এনেধৰণৰ যিবিলাক ঘটনা ঘটি আছে ভাৰতবৰ্ষ সদায় আপোনাৰ শান্তিভাৱে আলোচনা কৰিব বিচাৰে। আৰু যি কি নহওক দেখা যাব। আৰু নেক্সট আৰ্টিকলটোলৈ যাওঁ, যথেষ্ট গুৰুত্বপূৰ্ণ এটা আৰ্টিকল হয় বন্ধু বান্ধৱীসকল।
ইয়াতে মই সেই বস্তুবিলাকে দি দিছোঁ আপোনালোকে চাব পানীৰ ভাগ বতৰা কেনেকৈ আছিলে যি চীনৰ লাভজনক ভৌগোলিক অৱস্থাই এক অসমতা সৃষ্টি কৰে যিয়ে ইয়াক আপোনাৰ জলবিজ্ঞানৰ তথ্যৰ ওপৰত ভাৰতৰ দৰে নিম্নমুখী ৰাষ্ট্ৰসমূহ নিৰ্ভৰশীল মূলধন কৰিবলৈ অনুমতি দিয়ে আৰু নেক্সট আৰ্টিকলটোলৈ যাওঁ যথেষ্ট গুৰুত্বপূৰ্ণ এটা আৰ্টিকল হয় বন্ধু বান্ধৱীসকল আজি আসাম ট্ৰিবিউনৰ দ্বিতীয়টো আৰ্টিকল হৈছে বন্ধু বান্ধৱীসকল পক্সোৰ ওপৰত আহিছে আপোনালোকে হয়তো দেখিছে পক্সোৰ কেছবিলাক কিমান বাঢ়িছে যথেষ্ট গুৰুত্বপূৰ্ণ আৰ্টিকল হয় আৰ্টিকলটোত যথেষ্ট কিছুমান গুৰুত্বপূৰ্ণ পইণ্ট আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ যিসকল বন্ধু বান্ধৱীয়ে অলৰেডি আনচাৰ ৰাইটিং কৰি আছে তেওঁলোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে নোট কৰি ল'ব ভিডিঅ'টো প্লিজ আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো আমাৰ যদি আগৰ নিউজ এনালাইচিছৰ পাৰ্টবিলাক চাইছে তাতে মই সুন্দৰভাৱে ডিছকাছ কৰিছিলোঁ যে পক্সো আইন কি হয় আপোনালোকৰ বন্ধু বান্ধৱীসকল ইয়াতে দিছে যে আপোনাৰ যি পক্সোৰ অৰ্থ হ'ল যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা দিয়া ঠিক আছে ধৰা হওক 2012 চনত আপোনাৰ ভাৰত চৰকাৰে 18 বছৰৰ তলৰ শিশুক যৌন নিৰ্যাতন আৰু শোষণৰ পৰা ৰক্ষা কৰিবলৈ গৃহীত কৰা এক আইন হয় পক্সো আৰু এই আইনখনে বিভিন্ন ধৰণৰ যৌন নিৰ্যাতনৰ সংজ্ঞা দিয়ে যেনে আপোনাৰ ভেদকাৰী আৰু অবৈধ আক্ৰমণ যৌন নিৰ্যাতনা আৰু পৰ্নোগ্ৰাফি ইয়াৰ উপৰিও এনে অপৰাধৰ যি শাস্তিও সামৰি লোৱা হৈছে যিবোৰ কাৰাদণ্ডৰ পৰা আৰম্ভ কৰি জৰিমনালৈকে হ'ব পাৰে ঠিক আছে আৰু ইয়াৰে নেক্সট পইণ্টটো কৈছে বন্ধু বান্ধৱীসকল যি পক্সো হৈছে আপোনাৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে ই অভিযুক্তৰ ওপৰত প্ৰমাণৰ বোজা জাপি দিয়ে ঠিক আছে অৰ্থাৎ কোনোবাই শিশুক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিলে আদালতত নিজৰ আপোনাৰ যি নিৰ্দোষতা মানে দুখ নোহোৱা যি প্ৰমাণ কৰিব লাগিব লগতে আপোনাৰ কি কৈছে শিশুক আপোনাৰ যি যৌন নিৰ্যাতনতাৰ সৈতে লগত জড়িত গোচৰৰ বিচাৰৰ বাবে বিশেষ আদালতৰ স্থাপন ব্যৱস্থা পক্সোৰে প্ৰদান কৰে আৰু এই আদালতসমূহৰ শিশুক অনুকূলন ভুক্তভোগীৰ আপোনাৰ যি গোপনীয়তা আৰু মৰ্যাদা ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে মন কৰিবলগীয়া যে পক্সোৰ ল'ৰা আৰু ছোৱালী উভয়ৰ বাবে প্ৰযোজ্য হয় আৰু ই আইনৰ অধীনত যিকোনো ব্যক্তিয়ে যৌন নিৰ্যাতনৰ গোচৰৰ ৰিপৰ্ট দিব পাৰে যদি আপুনি সন্দেহ কৰে যে কোনো শিশুক যৌন নিৰ্যাতন চলোৱা হৈছে তেনে কৰ্তৃপক্ষক খবৰ দিয়াটো আপোনাৰ কৰ্তব্য আৰু সামৰণিত বন্ধু বান্ধৱীসকল মই এইটোৱে ক'ব পাৰোঁ যে আপোনাৰ যি পক্সো হৈছে শিশুসকলৰ যৌন নিৰ্যাতনৰ শোষণৰ পৰা সুৰক্ষা প্ৰদান কৰা এক গুৰুত্বপূৰ্ণ কাৰ্য আৰু ই অভিযুক্তৰ ওপৰত প্ৰমাণৰ বোজা জাপি দিয়ে আৰু এনে গোচৰৰ বিচাৰৰ বাবে বিশেষ আদালতৰ আপোনাৰ স্থাপন কৰে আপোনালোকে হয়তো জানে যদি আপোনালোকে কোনোবাৰ শিশু নিৰ্যাতন হৈছে বুলি আপোনালোকে যদি গম পায় যে তেওঁৰ ওপৰত যদি আপোনালোকে চকু নিদিয়ে বা তেওঁলোক জানিও যদি আপোনালোকে নজনা ভাও ধৰে কিন্তু সেই কথাটো যদি আপোনালোকৰ বিষয়ে গম পায় তেওঁ আপোনাৰ ওপৰতো কেছ ৰেজিষ্টাৰ হোৱাৰ সম্ভাৱনা থাকে বন্ধু বান্ধৱীসকল আৰ্টিকলটোত এইটো ক'ব বিচাৰিছে যে মই আপোনালোকক এইটো কথা ক'ব বিচাৰিছোঁ যে আপোনাৰ ইয়াতে মই অলৰেডি পক্সো কি হয় আপোনালোকক জনালোঁ যে আৰ্টিকলটোত আমাৰ আজি ইয়াতে আহিছে যে অসমৰ যি অপৰাধৰ আদালতসমূহৰ পৰা যৌন সুৰক্ষা আপোনাৰ যি আইনৰ অধীনত পঞ্জীয়ন কৰা গোচৰৰ বাহিৰ অহা আপোনাৰ যি বেকলগৰ আপোনাৰ সৈতে যুঁজি আছে আৰু যাৰ ফলত ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ দীৰ্ঘদিন ধৰি হতাশ আৰু অনিশ্চয়তাৰ অৱস্থা আছে আৰু যি পক্সো আইনখন 14 নৱেম্বৰ 2012 চনতে কাৰ্যকৰী হৈছিল আপোনালোকে হয়তো জানে 1992 চনত শিশুৰ অধিকাৰৰ ওপৰত এইটো মনত ৰাখে most important এটা ইয়াতে পইণ্ট কৈছে বন্ধু বান্ধৱীসকল এই কৈছে 1992 চনত ঠিক আছে 1992 চনৰ আপোনাৰ শিশুৰ অধিকাৰৰ ওপৰত ৰাষ্ট্ৰসংঘৰ সন্মিলনত ভাৰতৰ অনুমোদনৰ ফলস্বৰূপে প্ৰণয়ন কৰা হৈছিল ভাৰতীয় সংবিধানৰ 21 নং আৰ্টিকল 21ত আপোনাৰ কি ৰাজ্যখনে মানি চলিব লাগিব বুলি শিশুৰ সুৰক্ষা অন্যতম বুলি ইয়াতে দিছে আৰু ইয়াৰ ইমানবোৰ পইণ্টে আছিলে মই আপোনালোকৰ মাজলৈ আগবঢ়াইছো পইণ্টবিলাক আপোনালোকে চাই ল'ব মই ইয়াতে অলৰেডি দি দিছোঁ ইয়াতে কিছুমান পইণ্ট মই দি দিছোঁ যিবিলাক পইণ্ট আপোনালোকে আনচাৰ ৰাইটিঙত ভৰাব পাৰিব আৰু যিসকল বন্ধু বান্ধৱী এতিয়াই দিব গৈ আছে তেওঁলোকে অলৰেডি ডেটটো মনত ৰাখিলে হয় আৰু ক'ত কিমান কেছ হৈছে আপোনালোকে যিসকল বন্ধু বান্ধৱীয়ে আনচাৰ ৰাইটিং কৰিছে তেওঁলোকে সেইবিলাক আপোনালোকৰ ডাটাৰ প্ৰয়োজন হ'ব পাৰে আৰু নেক্সট আৰ্টিকলটো হৈছে যথেষ্ট গুৰুত্বপূৰ্ণ এটা আৰ্টিকল হয় আৰ্টিকলটো চাব বন্ধু বান্ধৱী ইয়াতে মই দিছোঁ আপোনাৰ MSME ঠিক আছে আপোনাৰ যিবিলাক ক্ষুদ্ৰ আপোনাৰ উদ্যোগবিলাক হয় আপোনালোকে হয়তো জানে মজলীয়া উদ্যোগবিলাক ইয়াৰ ধাৰণাটো হৈছে ভাৰত চৰকাৰে ক্ষুদ্ৰ আপোনাৰ যি মজলীয়া উদ্যোগ উন্নয়নৰ আপোনাৰ MSMED আইন মানে আপোনাৰ 2006 চনৰ জৰিয়তে প্ৰৱৰ্তন কৰিছিল আৰু এই MSME হৈছে এনে এক ব্যৱসায় যি সামগ্ৰিক উদ্যান প্ৰক্ৰিয়া আৰু সংৰক্ষণ কৰে সেয়া উদ্যোগৰ বাবে নিৰ্মাণ আৰু সঁজুলিৰ বাবে উদ্যোগ আৰু যন্ত্ৰপাতি তেওঁলোকৰ বিনিয়োগৰ ওপৰত আধাৰিত কৰি লগতে তেওঁলোকৰ বাৰ্ষিক টাৰ্ণঅভাৰৰ ওপৰত
আধাৰিত কৰি এইবোৰ আপোনাৰ বহলভাৱে শ্ৰেণীবদ্ধ কৰা হৈছে আপোনাৰ 2006 চনৰ যি মাইক্ৰ ফাইনেন্স আপোনাৰ যি স্মল মজলীয়া যিবিলাক বেংক হয় ন আপোনালোকৰ যি সৰু সৰু যিবিলাক বেংক হয় উদ্যোগ উন্নয়ন আইনে আপোনাৰ যি MSME প্ৰভাৱিত কৰা বিভিন্ন সমস্যা সমাধান আপোনাৰ MSMEৰ বাবে ৰাষ্ট্ৰীয় যি বোৰ্ড স্থাপন কৰে উদ্যোগৰ ধাৰণা নিৰ্ধাৰণ কৰে আৰু MSMEৰ প্ৰতিযোগিতা বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক ক্ষমতা প্ৰদান কৰে মই ইয়াতে সেই পইণ্টবিলাক অলৰেডি ইয়াতে দিছো পাৰিলে আপোনালোকে নোট কৰি ল'ব যদি আপোনালোকে নোট কৰিব বিচাৰে ইয়াৰ যদি PDF টো লাগে আপোনালোকে কমেন্টত জনাব PDF টো দিবলৈ চেষ্টা কৰিম যথেষ্ট গুৰুত্বপূৰ্ণ হয় বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ নেক্সট আৰ্টিকেলটো হৈছে আপোনালোকৰ যথেষ্ট গুৰুত্বপূৰ্ণ এটা আৰ্টিকেল আপোনালোকে হয়তো জানে যথেষ্ট গুৰুত্বপূৰ্ণ এখানে কলো বহুতো শিশু আমি দেখি থাকো যে বহুতো হোটেলত কাম কৰে হয় না বহুতো হোটেলত কাম কৰে বহুতো আপোনাৰ ফ্যাক্টৰী বিলাকত কাম কৰে ম্যাক্সিমাম ফ্যাক্টৰী বিলাকতে কাম কৰে হয় না আপোনাৰ কোল ফ্যাক্টৰী কোল মাইন যিবিলাক ফ্যাক্টৰী হয় সেই ফ্যাক্টৰী বিলাকত কাম কৰা দেখা যায় সেই কাৰণে আমি আজি হয়তো আপোনালোকে সকলোৱে জানে যে চাইল্ড লেবাৰ ডে হয় ইয়াৰ ওপৰতে এটা আৰ্টিকেল আহিছে আৰ্টিকেলটো হৈছে বন্ধু বান্ধৱীসকল যে আমি শিশুক আৰু শ্ৰমিক দিৱসৰ কথা কৈ থাকো সকলোৱে হয় না আৰু স্কুললৈ গৈ যি শৈশৱ উপভোগ কৰাৰ পৰিৱৰ্তে কাম কৰিবলৈ আমি বাধ্য হোৱা বিশ্বৰ লাখ লাখ শিশুক সজাগ কৰাৰ দিন আহি পৰিছে আৰু আপুনি জানেনে যে বৰ্তমান বিশ্বজুৰি 15.2 কোটিতকৈও অধিক শিশু আপোনাৰ কি কৈছে শ্ৰমিকৰ কামত আছে আৰু সেইটো এটা আচৰিত সংখ্যা আৰু ই এনেকুৱা এটা কথা যিটো সলনি কৰিবলৈ আমি সকলোৱে একেলগে কাম কৰিব লাগিব ঠিক আছে আৰু ধৰা হক বন্ধু বান্ধৱীসকল শিশু আপোনাৰ শ্ৰম কেৱল আপোনাৰ শিশুৰ অধিকাৰ সৰ্ব কৰাই নহয় ই দৰিদ্ৰতা আৰু যি বৈষম্যতাকো আমি স্থায়ী কৰি ৰাখে যেতিয়া শিশুসকলে স্কুললৈ যোৱাৰ পৰিৱৰ্তে কাম কৰিবলৈ বাধ্য হয় তেতিয়া তেওঁলোকৰ শিকিবলৈ আৰু বৃদ্ধিৰ সুযোগৰ পৰা বঞ্চিত কৰা হয় যাৰ ফলত তেওঁলোকৰ ভৱিষ্যতৰ দীৰ্ঘম্যাদী পৰিণতি হ'ব পাৰে আপোনালোকে হয়তো জানে শিশু আমাৰ ভৱিষ্যত হয়নে আৰু বন্ধু বান্ধৱীসকল ইয়াতে চাব যে শিশু শ্ৰমিক দিৱসত আপোনাৰ যি তেওঁলোকৰ পৰিয়ালৰ ওপৰত শিশু শ্ৰমিকে কি প্ৰভাৱ পেলায় সেই বিষয়ে অলপ সময় আমি উলিয়াও আহক আৰু শিশু শ্ৰমিকৰ এবাৰ আৰু চিৰদিনৰ বাবে শেষ কৰাৰ ব্যৱস্থা আমি গ্ৰহণ কৰো আপোনাৰ আমি সহায় কৰিব পাৰো যাৰ আমি শিশু হওক বা শ্ৰমৰ অন্ত পেলাবলৈ কাম কৰা যি সংস্থাসমূহক সহায় কৰিব পাৰো আমি নৈতিক যোগদান শৃংখলা থকা কোম্পানীসমূহৰ পৰা আমি সামগ্ৰী কিনিব পাৰো আৰু আমি নিজকে আৰু আনকো বিষয়টোৰ ওপৰত জ্ঞান দিব পাৰো ঠিক আছে মনত ৰাখিব বন্ধু বান্ধৱীসকল প্ৰতিটো শিশুৱে এইটো শৈশৱৰ যোগ্য আৰু আহক আমি সকলোৱে এই শিশুক আমি বাস্তৱিত পৰিণত কৰো যোৱাৰ বাবে ধন্যবাদ চোৱাৰ বাবে ধন্যবাদ আৰু যদি ভিডিওটো ভাল লাগে প্লিজ লাইক কৰিবলৈ নাপাহৰিব ভিডিওটো যদি আপোনালোকৰ যদি যোগ্য বুলি ভাবে প্লিজ আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ আৰ্টিকেলবোৰ পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পোৱাৰ কাৰণে ধন্যবাদ জয় হিন্দ